Para la bunda y la এখন 4 ফেব্ৰুৱাৰী 2021 এই লেটাৰখন আমাৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী অৰুণ কুমাৰ পাছোৱানে চহমণ্ডলৰ পৰা দিছিল যিটো অকুপেশ্যনেল চেফটি বিল কোড পাছ হৈছিলে ন 2021 এই 4টা বিল কোডৰ অন্তৰ্গত ইয়াত কমপ্লিটলি ইন অকুপেশ্যনেল চেফটি চেপ্টাৰ এই আপোনালোকে এইটো মই কোৱা কথা নহয় আপোনালোকে সেই যিটো ইণ্ডিয়ান গেজেট যিটো শ্ৰম মন্ত্ৰালয়ৰ ইণ্ডিয়ান গেজেটৰ হেৰি তাত উল্লেখ আছে চেপ্টাৰ 5ত It was declared that every employee should get their prior appointment letter from their employer. আমি যোন ডিপাৰ্টমেণ্টত কাম কৰি আছো মালগুদামত তাৰ 90 ডেজৰ ভিতৰত এইখন গৃহীত হোৱাৰ 90 ডেজৰ ভিতৰত আমাক এপইণ্টমেণ্ট লেটাৰ দিব কমপ্লিটলি এইটো মানে অকুপেশ্যনেল চেফটি কোডত আছে In Occupational Safety Bill Chapter 5 আছে it was declared that every employee should get their basic needs like drinking water, latrine, যিখিনি আমি ডিমান্ড কৰি আহিছো এই বস্তুখিনি পাছ হৈ আছে এইখিনি মই কোৱা কথা নহয় ইয়াত শ্ৰম মন্ত্ৰালয়ৰ পৰা পাছ হোৱা বস্তু In Code of Wages Form 5 is designed produce wages slip every worker with the prescribed details. এখন দেখিছে না এখন হল পে স্লিপ যিটোৰ আধাৰত আমি পইচা পাওঁ দৰমহা পাওঁ পাছ হৈ আছে গৃহীত লাগু হোৱা নাই in Sidole a code on wages declared that every worker will get minimum annual bonus as per his experience. Annual income or 8.50%. এতিয়া চৰকাৰে যিমানটো ধৰিব আমাৰ এনুৱেল ইনকাম আমি যিমান দিনে কাম কৰি আছো 5 বছৰৰ পৰা 7 বছৰৰ পৰা 10 বছৰৰ পৰা 9 বছৰৰ পৰা যিমানৰ পৰা ধৰিব সেই এনুৱেল ইনকামৰ ওপৰত 8.50% আমাক বোনাছ দিব মানে এৰিয়া যিটো এৰিয়াৰ কথা আমি কিছুমানে জানি পেলাই কয় কিছুমানে নাজানি পেলাই কিছুমান লিডাৰে কয় কিন্তু কথাটো সত্য ইন কোড অফ ছ'চিয়েল চিকিউৰিটি অল unrecognized workers are being including under the social security benefit. Social security benefit of life and disability cover মানে অন ডিউটিত কাম কৰি থকা সময়ত যদি কোনোবা এক্সিডেণ্ট হয় হাত ভৰি ভাঙে তাৰ ইনজুৰিৰ পইচা পাব কোনোবা যদি অন ডিউটিত কাম কৰি থকা অৱস্থাত ডেথ হয় তাৰ মানে 10 লাখ মিনিমাম 10 লাখ তেওঁ ঘৰ পৰিয়ালে পাব তাৰ বাহিৰেও বিভিন্ন ধৰণৰ housing, educational scheme for children, skill upgradation of workers, funeral assistance and old age home. মানে যিটো আমি কোৱাৰ্টাৰৰ কথা কৈছোঁ এইবিলাক চব প্ৰযোজ্য হ'ব এই অকুপেশ্যনেল চেফটি বিলত এইখিনি চব গৃহীত হৈ আছে আৰু 23 মাৰ্চ 2021 যিটো শ্ৰম মন্ত্ৰালয়ৰ বৈঠক হৈছিলে তাৰ গোল্ডেন পেঞ্চন ইয়াত সীমাবদ্ধ আছে যিটো আমি 60 ইয়াৰ্ছ আমি 98ৰ পৰা ইউনিয়নে ষ্ট্ৰাগল কৰিছিলোঁ 98ৰ পৰা ষ্ট্ৰাগল কৰিছিলোঁ যিহেতু 2003 পেঞ্চন স্কিম বন্ধ হৈ গৈছিল কিন্তু 98ৰ পৰা যিহেতু আমি ইউনিয়নে আন্দোলন কৰিছোঁ যে আমাৰ এইখিনি প্ৰাপ্য দিব লাগে আমাৰ 13টা ডিমাণ্ড অলৰেডি পাছ হৈ আছে এখন যেতিয়া তাৰমানে অলৰেডি গৃহীত হোৱাৰ পথত ইলেকশ্যন আহি গ'ল কিন্তু তাৰ আগতে হ'ল হয় কেইখনমান ষ্টেটত বিজেপি গভৰ্ণমেণ্ট নহয় তেওঁলোকে এই বিলখনৰ অপ'জ কৰিছে যে ইয়াত কাৰেকশ্যন হ'ব লাগে সংশোধনী হ'ব লাগে কিবা হ'ব লাগে সেইটো কাৰণে এই বিলখন গৃহীত হ'ল এই গৃহীত হোৱাৰ লগে লগে 90 ডেজৰ ভিতৰত এইখিনি বস্তু যিখিনি মই ক'লোঁ এইখিনি বস্তু পোৱা আৰম্ভ হৈ গ'ল আৰু তাৰ কাৰণে ৰেল বৰ্ডৰ পৰা আমাৰ প্ৰত্যেক বুথ চিটৰ আণ্ডাৰত এটা এনকুৱাৰী টিম পঠাব এতিয়া আপোনালোকক বাইদেৱে সুধিলে যে আপোনালোকে কোনে কোনে গুদাম কৰিছে আপোনালোকে হাতে দেখিব নোৱাৰে কোনো গ'লেহে দেখিব গতিকে আপোনালোকক তাত ছেটিং কৰিব লাগিব অৰিজিনেল যি লেবাৰে কাম কৰি আছে তেওঁলোকৰ লগত 14জনীয়ে কাম কৰিব লাগিব যোনটো ইয়াততো চব প্ৰায়ভাগ লেবাৰটোতো নাই ইয়াত চব চৰ্দা মুঞ্চিয়ে বহি আছে চাগে গতিকে চৰ্দা মুঞ্চিনো কাম কি বাইদেৱে এইটো ক'লে চৰ্দাৰ যি 14,000ৰ গ্ৰুপ থাকিব লেবাৰৰ তাৰ ইনচাৰ্জ চৰ্দাৰজন তেওঁ
গোটেই এজ এ হোল 14জনীয়া টিমটোৰ গোটেই পৰীক্ষণ নিৰীক্ষণ গোটেইখিনি তেওঁ কৰিব লাগিব। মুঞ্চিয়ে সেই যে ৱেগন আহে 42 ডবা 56 ডবা 59 ডবা ইয়াত 59 লাগি আছে না 58 59 গতিকে 58টা ডবাত 58টা গ্ৰুপে কাম কৰিব। 58টা গ্ৰুপত 14জনকে কিমান লেবাৰৰ প্ৰয়োজন মিনিমাম 560 গতিকে কিমানখিনি লেবাৰ ইয়াত উপলব্ধ নাই গতিকে আপোনালোকে বাহিৰৰ পৰা সুবিধা পাইছে এই সেটিং কৰি পেলাই আমাৰ ইয়াত গুদাম কমিটি কৰি দিয়া হৈছে। গুদাম কমিটিৰ যোন তেওঁলোক বহুত এক্সপিৰিয়েঞ্চ হোল্ডাৰ মানুহ তেওঁলোকে আজি 14 বছৰ 15 বছৰ ধৰি বাগান চলাই আছে ৰেক চলাই আছে। তেওঁলোকৰ হাতত আপোনালোক গুচি নাযাব মিটিং শেষ হোৱাৰ পিছত আপোনালোকক চবেই কিউআৰ কাৰ্ড শ্ৰম কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ আহিছেনে সকলোখিনি ইয়াত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰি আপোনালোকক গেট লিষ্টবিলাক দি দিয়া হ'ব। আপোনাৰ লগত কোন লেবাৰে কাম কৰিব আপুনি নাজানে ৱাগনত কোন লেবাৰে কাম কৰি আছে আৰু কাৰ চৰ্দাৰ আপুনি হ'ব বা কাৰ মুঞ্চি আপুনি হ'ব কোনো নাজানে গতিকে সেইখিনি আপোনাক সকলোখিনি প্ৰভাইড কৰিব কমিটিয়ে। গুদাম কমিটিৰ যোগাযোগ নম্বৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লৈ যাব। আমাৰ প্ৰেচিডেণ্ট হ'ল মুন্না সাহা সুধাংশু সাহা আৰু ছেক্ৰেটাৰী হ'ল নাৰায়ণ কোট আমি নাৰোদা বুলি জানো মোৰ নামটো অকণমান খেলি মেলি তেওঁলোকে লামডিং তেওঁ চলাইছে। লামডিঙত যেতিয়া ৰেক পইণ্ট আছিল তেতিয়া তেওঁ লামডিঙত তেওঁ অলৰেডি DRMৰ পৰা তেওঁ কাৰ্ড হোল্ডাৰ বহুত এক্সপিৰিয়েঞ্চ মানুহ তেওঁলোকে শিকাই দিব আপোনালোকক কেনেকৈ আজি মিটিং শেষ হৈ যোৱাৰ পিছত আপোনালোকক চবকে গেট লিষ্ট প্ৰভাইড কৰা হ'ব। যাৰ যাৰ কেম্পত যোন লেবাৰ কৰিছে তেওঁলোকৰ লগত সম্পৰ্ক কৰিব আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগত যোগাযোগ ৰাখিব। যেতিয়া ৰেক আহিব তেতিয়া 3 মাহ পিৰিয়ড আপোনালোকে এক্সপিৰিয়েঞ্চ হিচাপত কাম শিকিব লাগিব নহ'লে গাড়ী ডিচি লাগি যাব।